বহু অপেক্ষাৰ অন্তত গোলকগঞ্জ সমজিৰাত কামানডাঙ্গা গাঁও পঞ্চায়ত গঠন। কামানডাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত পোকালাগি গাঁৱৰ ৱাৰ্ড সদস্য জয়নাল আবেদিন। জয়নাল আবেদিন সভাপতি হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে সমৰ্থক পঞ্চায়ত ৱাৰ্ড সদস্যসকল। নৱনিৰ্বাচিত পঞ্চায়তৰ সভাপতিক লৈ সমৰ্থকে উলিয়াই বিশাল ৰেলী। উল্লেখ্য পঞ্চায়তখনৰ দুগৰাকীকৈ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যই সভাপতিৰ পদত থিয় দিয়ে। দুগৰাকী প্ৰাৰ্থীয়ে 5জনকৈ সদস্যৰ ভোট লাভ কৰে আৰু ফলত সভাপতি নিৰ্বাচনৰ কাৰণে টছত উপনীত হয় নিৰ্বাচনী বিষয়া। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্তত টছত ভাগ্য নিৰ্ণয় হয় জয়নাল আবেদিন। পোকালাগি ৱাৰ্ডৰ সদস্য জয়নাল আবেদিন টছত জিকি কামানডাঙ্গা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি পদত শপত গ্ৰহণ কৰে। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিগৰাকীৰ সমৰ্থকে সমজিলাৰ সমীপতেই জয়নাল আবেদিন জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় আৰু আগন্তুক দিনত কামানডাঙ্গা গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়ন আৰু দুৰ্নীতিমুক্তভাৱে পঞ্চায়তৰ কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সভাপতিৰ লগতে আন পঞ্চায়ত সদস্যই। গোলকগঞ্জৰ পৰা আব্দুল মতলেবৰ ৰিপৰ্ট, অৰুণোদয় অসম। আলাইকুম, মোৰ নাম জয়নাল আবেদিন। 105 নং কামানডাঙ্গা গাঁও পঞ্চায়তের অন্তর্গত 1 নং পোকালাগি গাঁৱৰ সদস্য হয়েছিল। তার পিছত আজি আমি প্রেসিডেন্ট প্রেসিডেন্ট উপকৃত হইল। মানে আমার টছত আমি জিকিলো, 5জনকৈ হয়েছিল আৰু আমি আমাৰ যি 5জনৰ ভোটাৰ আমাক দিছিল সেই 5জনক মই মোৰ মনৰ পৰা আন্তৰিকতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। আর কামানডাঙ্গা গাঁও পঞ্চায়তৰ মানে ভাল আমি কাম কৰি যাম। আমি ৰাইজৰ হকে আহিছো, ৰাইজৰ হকে আমি কাম কৰি যাম। আগত কিবা দুৰ্নীতি আছিল, সেই দুৰ্নীতি মুক্ত কৰিম। সেই কাৰণতে মই পঞ্চায়ত প্ৰেচিডেণ্ট সদস্যবিলাকে আমাক বনালে, জিকালে। আমি অহা নাছিল। মই 105 নং কামানডাঙ্গা জিপির অন্তর্গত পলাশকান্দি গাঁৱৰ 8 নং পলাশকান্দি গাঁৱৰ নৱনিৰ্বাচিত সদস্য। এইবেলি আমি যিবিলাক সদস্যই আমাৰ নৱনিৰ্বাচিত জয়নাল আবেদিনক সমৰ্থন কৰিলোঁ, ইয়াৰ মেইনলি উদ্দেশ্য হ'ল বিগত 5 বছৰত আমাৰ পঞ্চায়তখনত ভীষণভাৱে দুৰ্নীতি, কাৰাপশ্যন এইবিলাক হোৱাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ এটা নিকা ভাৱমূৰ্তিৰ মানুহ বা ব্যক্তিক নিৰ্বাচিত ৰাইজেও কৰি দিছে। আমিও চাই চিতি তাকে সমৰ্থন কৰি আজি সভাপতি হিচাপে তাক নিৰ্বাচিত কৰি লৈ আহিলোঁ। অহা সময়ত সকলোৰে আশা আকাংক্ষা যাতে সি পূৰণ কৰিব পাৰে, সেইটো সেই আশা ৰাখিলোঁ তাৰ ওচৰত। আৰু যিসকল ৰাইজে ভোটাৰে আমাক ভোট দিছে, সকলো ভোটাৰক আমি ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিতে শেষ কৰিছোঁ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।